বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ যিহেতু জ্যোতিষৰ আটাইতকৈ ৰহস্যময় ৰাশি বৃশ্চিক ৰাশি সম্পূৰ্ণ জীৱন যাত্ৰা। কোৱা হয় যে বৃশ্চিক ৰাশিৰ ৰহস্য গভীৰতা আৰু আৱেগৰ প্ৰতিমূৰ্তি। শৈশৱৰ পৰা বৃদ্ধা অৱস্থালৈকে তেওঁলোকৰ জীৱন বহু উত্থান পতন, সংগ্ৰাম, ৰহস্যময় অভিজ্ঞতাৰে ভৰি আছে। আজি আমি বিতংভাৱে জানিম শৈশৱত বৃশ্চিক ৰাশি কেনেকুৱা, কৈশোৰ কালত তেওঁলোকৰ ব্যক্তিত্ব কেনেকুৱা, যৌৱনত তেওঁলোকৰ প্ৰেম আৰু কেৰিয়াৰ কেনেকুৱা, বিবাহ আৰু পাৰিবাৰিক জীৱনত তেওঁলোক কেনেকৈ অংশীদাৰ আৰু পিতৃ মাতৃ হয়, মধ্যবয়স আৰু বৃদ্ধ বয়সত তেওঁলোকৰ স্বভাৱৰ কি পৰিৱৰ্তন হয়, আৰু শেষত আমি তেওঁলোকৰ জীৱনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ অন্বেষণ কৰিম আৰু কি কি জ্যোতিষৰ প্ৰতিকাৰে তেওঁলোকক গোটেই জীৱন সহায় কৰিব পাৰে। গতিকে পলম নকৰি বৃশ্চিক ৰাশিৰ এই আচৰিত যাত্ৰা আৰম্ভ কৰোঁ আহক। প্ৰিয় দৰ্শক, প্ৰথমে আমি জানো আহক শৈশৱকাল, যিটো জন্মৰ পৰা 12 বছৰলৈকে। বৃশ্চিক ৰাশিৰ অধীনত জন্ম হোৱা শিশু আদিৰ পৰাই আনতকৈ পৃথক এক অদ্ভুত গুৰুত্ব আৰু ৰহস্যই তেওঁলোকৰ স্বভাৱত বিয়পি পৰে। অনুসন্ধিষ্ট স্বভাৱ এই ল'ৰা ছোৱালীবোৰে সকলো কথাৰ তললৈ যাব বিচাৰে। যদি আপোনালোকৰ আগত কিবা এটা উপস্থাপন কৰা হয় তেন্তে তেওঁলোকে কেৱল উপৰিভাগলৈ চাই সন্তুষ্ট নহয়, তেওঁলোকে গভীৰভাৱে ডুব যাবলৈ চেষ্টা কৰে। নিস্তব্ধ কিন্তু জেদী, বাহিৰৰ পৰা শান্ত যেন লাগে, কিন্তু কিবা এটা বিচাৰিলে নোপোৱালৈকে জিৰণি লোৱা নাই। আৱেগিক মন, সৰু হলেও সিহঁতৰ গভীৰ সংবেদনশীলতা থাকে। কোনোবাই যদি তেওঁলোকক কঠোৰ কথা কয় তেন্তে তেওঁলোকে ভিতৰি ভিতৰি আঘাত অনুভৱ কৰে, কিন্তু মুখত সেইটো দেখা নাযায়। অভিভাৱকৰ বাবে প্ৰত্যাহ্বান, বৃশ্চিক ৰাশিৰ সন্তান সহজে বুজিব পৰা নহয়। তেওঁলোকে নিজৰ অনুভৱবোৰ সহজে প্ৰকাশ নকৰে। কেতিয়াবা হঠাৎ খং উঠে আৰু কেতিয়াবা হঠাৎ নিমাত হৈ পৰে। শৈক্ষিক আকাংক্ষা, বিশেষকৈ গভীৰতাৰ প্ৰয়োজন হোৱা বিষয়ত যেন বিজ্ঞান, গণিত, ৰহস্য, মহাকাশ, কাহিনী বা জ্যোতিষত বিজ্ঞানত ইহঁতৰ অধ্যয়ন চোকা। বন্ধুত্ব যদি চোৱা হয়, শৈশৱত বহুত বন্ধু নাপায়, তেওঁলোকে পঢ়াসকলৰ লগত ঘনিষ্ঠ বন্ধুত্ব বজাই ৰাখে। শৈশৱৰ এই সময়ছোৱাই তেওঁলোকৰ পিতৃ মাতৃৰ ধৈৰ্যৰ পৰীক্ষা কৰে। পৰিয়ালে যদি তেওঁলোকক মৰম আৰু বিশ্বাসৰ পৰিৱেশ প্ৰদান কৰে তেন্তে তেওঁলোক সোনকালে ফুলি উঠে। কৈশোৰ যদি চাওঁ যে 13 পৰা 20 বছৰ বয়স, কৈশোৰ কালত বৃশ্চিক ৰাশি আৰু অধিক ৰহস্যময় হৈ পৰে। এই বয়সত তেওঁলোকৰ জেদী আৰু আৱেগিক স্বভাৱৰ শিখৰত উপনীত হয়। আৱেগিক ধুমুহা এই সময়ছোৱাত তেওঁলোকৰ মনটো আৱেগৰ সাগৰেৰে ভৰি পৰে। কেতিয়াবা বৰ সুখী, কেতিয়াবা বৰ দুখ, মেজাজৰ দোলন অতি সঘনাই হয়। বন্ধুত্ব আৰু শত্ৰুতা যদি চোৱা হয়, কাৰোবাৰ লগত বন্ধুত্ব গঢ়িলে আনকি প্ৰাণকো ত্যাগ কৰিব পাৰে, কিন্তু কোনোবাই যদি বিশ্বাসঘাতকতা কৰে তেন্তে আজীৱন স্মৰণ কৰে। গতিকে সম্পৰ্কত আনুগত্য তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, খং আৰু বিদ্ৰোহ যদি চোৱা হয়, পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠৰ প্ৰতি প্ৰায়ে বিদ্ৰোহী স্বভাৱ প্ৰদৰ্শন কৰে। যদি তেওঁলোকে নিজৰ পথ লাভ কৰিবলৈ বিচাৰে তেন্তে যিকোনো দৈৰ্ঘ্যলৈ যাব পাৰে। কৌতূহল আৰু গভীৰতা যদি চোৱা হয়, এই বয়সত তেওঁলোকে ৰহস্য, গুপ্ত বিজ্ঞান বা জ্যোতিষৰ দৰে কথাবোৰৰ প্ৰতি বিশেষভাৱে আগ্ৰহী হৈ পৰে। অধ্যয়নৰ গভীৰতা যদি চাওঁ, তলৰ পৰা ওলোৱা জ্ঞানেৰে তেওঁলোক সন্তুষ্ট নহয়। যদি তেওঁলোকে কোনো বিষয় ভাল পায় তেন্তে তেওঁলোকে নিজকে সম্পূৰ্ণৰূপে সেই বিষয়ত নিমজ্জিত কৰে। প্ৰথম প্ৰেম যদি চাওঁ, এই বয়সত তেওঁলোকে অতি সোনকালে প্ৰেমত পৰিব পাৰে, কিন্তু গভীৰ আৰু আৱেগিকভাৱে প্ৰেম কৰে। যদি তেওঁলোকক প্ৰত্যাখ্যান কৰা হয় তেন্তে হৃদয় বিদাৰক যন্ত্ৰণাই তেওঁলোকক বহুদিন ধৰি খেদি ফুৰে। কৈশোৰৰ এই সময়ছোৱাই তেওঁলোকৰ জীৱনত ভেটি স্থাপন কৰে। এই সময়ছোৱাত যদি তেওঁলোকে সঠিক পথ প্ৰদৰ্শন লাভ কৰে তেন্তে ভৱিষ্যতে তেওঁলোকে যথেষ্ট সফলতা লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, যুৱক যদি আমি চাওঁ, 21 পৰা 30 বছৰ বয়স, বৃশ্চিক ৰাশিৰ জীৱনৰ আটাইতকৈ ৰোমাঞ্চকৰ আৰু প্ৰত্যাহ্বানমূলক সময় যৌৱনকাল। ইয়াতেই তেওঁলোকৰ জীৱনত দিশ নিৰ্ণয় কৰা হয়। কেৰিয়াৰ আৰু উচ্চ আকাংক্ষা এই সময়ছোৱাত বৃশ্চিক ৰাশিসকল অতি অভিলাষী হৈ পৰে। তেওঁলোকে যি কামত মন ৰাখে তাক সাধন কৰিবলৈ দিনে নিশাই কাম কৰে।
চিকিৎসা, গৱেষণা, আৰক্ষী, সামৰিক, অভিযান্ত্ৰিক, ব্যৱসায়, ৰাজনীতি আৰু আপোনাৰ চোৰাংচোৱাগিৰি, জ্যোতিষ আদিৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব পাৰে। প্ৰেম আৰু সম্পৰ্ক যদি চোৱা হয়, এই বয়সত তেওঁলোকৰ প্ৰেম অতি গভীৰ আৰু আৱেগিক। তেওঁলোকে কেতিয়াও তলৰ পৰা ভাল পায়, বৰঞ্চ নিজৰ সংগীক সম্পূৰ্ণৰূপে আঁকোৱালি ল'ব বিচাৰে। এই প্ৰৱণতাই কেতিয়াবা তেওঁলোকৰ সংগীক বান্ধ খাই থকা অনুভৱ কৰাব পাৰে। আৱেগ আৰু কঠোৰ পৰিশ্ৰম যদি চোৱা হয়, তেওঁলোকে যি কাম কৰে তাতে নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰে। আধা মনৰ কাম তেওঁলোকে অপচন্দ কৰে। সংগ্ৰাম আৰু বিপদ যদি চাওঁ, এই বয়সত তেওঁলোকে ডাঙৰ ৰিস্ক ল'বলৈ ভয় নকৰে। কেতিয়াবা এই বিপদবোৰে বহু সফলতা লাভ কৰে আৰু কেতিয়াবা বিফলতাৰ দিশে লৈ যায়। খং আৰু জেদি যদি চাওঁ যে এই সময়ছোৱাত যদি তেওঁলোকে নিজৰ খং আৰু জেদি নিয়ন্ত্ৰণ নকৰে, তেন্তে তেওঁলোকৰ সম্পৰ্ক আৰু কেৰিয়াৰ দুয়োটা ধ্বংস হ'ব পাৰে। বৃশ্চিক ৰাশিবোৰে যৌৱনত নিজৰ পৰিচয় গঢ়ি তুলিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাই তেওঁলোকক আজীৱন শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰি তোলে। বিবাহ আৰু পাৰিবাৰিক জীৱন যদি চোৱা হয়, ৩০ পৰা ৪৫ বছৰ। বিয়াৰ পিছত বৃশ্চিক ৰাশিৰ জীৱনে নতুন ৰূপ লয়। পত্নীৰ প্ৰতি ভক্তি, বিয়াৰ পিছত তেওঁলোক সম্পূৰ্ণৰূপে নিজৰ সংগীৰ প্ৰতি নিষ্ঠাৱান হয়। সংগীৰ সুখ দুখ সমানে ভাগ কৰে। সততা আৰু আনুগত্য যদি চোৱা হয়, তেওঁলোকৰ প্ৰেম গভীৰ আৰু বিনিময়ত তেওঁলোকেও একেই আশা কৰে। বিশ্বাসঘাতকতা কৰিলে গভীৰভাৱে আঘাত পায়। পৰিয়ালৰ দায়িত্ব যদি চোৱা হয়, সন্তান আৰু পৰিয়ালৰ প্ৰতি তেওঁলোক অত্যন্ত দায়বদ্ধ। তেওঁলোকে বিচাৰে যে তেওঁলোকৰ সন্তানে জীৱনত ডাঙৰ উচ্চতা লাভ কৰক। কঠোৰ কিন্তু মৰমীয়াল পিতৃ-মাতৃ। বাহিৰৰ পৰা কঠোৰ যেন লাগে, কিন্তু সন্তানক অপৰিসীম মৰম বৰষুণ দিয়ে। পৰিয়ালত সন্মান যদি চাওঁ, পৰিয়ালৰ সকলো সিদ্ধান্ততে তেওঁলোকৰ মতামত অতি গুৰুত্বপূৰ্ণ। কেতিয়াবা তেওঁলোকৰ জেদিতাই পৰিয়ালৰ ভিতৰত সংঘাতৰ সৃষ্টি কৰিব পাৰে। কেৰিয়াৰ আৰু স্থিৰতা যদি চোৱা হয়, এই বয়সত কেৰিয়াৰ সুস্থিৰ হৈ পৰে। চাকৰিও হওক বা ব্যৱসায়, তেওঁলোকৰ কষ্টৰ ফল পাবলৈ আৰম্ভ কৰে। বিবাহ আৰু পাৰিবাৰিক জীৱন বৃশ্চিক ৰাশিৰ বাবে সংগ্ৰাম আৰু ভাৰসাম্যৰ সময়। যদি তেওঁলোকে নমনীয়তাৰে সম্পৰ্ক বজাই ৰাখে, তেন্তে তেওঁলোকৰ ঘৰ পৰিয়াল অতি সুখী হৈ থাকে। মধ্যবয়স যদি চোৱা হয়, ৪৫ পৰা ৬০ বছৰত। এই বয়সত বৃশ্চিক ৰাশিয়ে জীৱনৰ অভিজ্ঞতা লাভ কৰিছে। অভিজ্ঞতা আৰু পৰিপক্কতা তেওঁলোকৰ সিদ্ধান্ত অধিক শক্তিশালী আৰু দূৰদৰ্শী হৈ পৰে। পৰিয়াল আৰু সমাজ দুয়োটাতে তেওঁলোকৰ মতামত গুৰুত্বপূৰ্ণ। কেৰিয়াৰৰ উচ্চতা যদি চোৱা হয়, এই সময়লৈকে তেওঁলোকে নিজৰ কেৰিয়াৰৰ শিখৰত উপনীত হয়। ব্যৱসায় আৰু নিয়োগ দুয়োটাতে তেওঁলোকে স্থিতিশীলতা আৰু সন্মান বিচাৰি পায়। ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰৱণতা যদি চোৱা হয়, এই বয়সত ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি তেওঁলোকৰ প্ৰৱণতা বৃদ্ধি পায়। ধ্যান, উপাসনা আৰু আধ্যাত্মিক সাধনাৰ প্ৰতি আগ্ৰহী হৈ পৰে। পৰিয়ালৰ স্তম্ভ, পৰিয়ালত তেওঁলোকক পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। ল'ৰা-ছোৱালী আৰু আত্মীয়ই তেওঁলোকৰ ওচৰলৈ পৰামৰ্শ বিচাৰি আহে। স্বাস্থ্য সেৱা যদি চোৱা হয়, এই বয়সত তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ, নহ'লে পেট বা তেজৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। মধ্যবয়সত বৃশ্চিক ৰাশিৰ জাতক জাতিকাই নিজৰ জীৱনত ভাৰসাম্য বিচাৰি পায় আৰু সমাজত সন্মান আদায় কৰে। এতিয়া চাওঁ আহোঁ যে বৃদ্ধ বয়স, যিটো ৬০ বছৰৰ পিছত। বৃদ্ধ বয়সত বৃশ্চিক ৰাশি আৰু অধিক ৰহস্যময় আৰু নিস্তব্ধ হৈ পৰে। আধ্যাত্মিক জীৱন, প্ৰাৰ্থনা, ধ্যান, ভক্তি সময় কটায়। তেওঁলোক গভীৰভাৱে আধ্যাত্মিক হৈ পৰে। পৰিয়ালত পথ প্ৰদৰ্শক। বৃদ্ধ বয়সত তেওঁলোক পৰিয়ালৰ বাবে জ্ঞান আৰু অভিজ্ঞতাৰ ভঁৰাল। ল'ৰা-ছোৱালী আৰু নাতি-নাতিনীয়ে তেওঁলোকক সন্মান কৰে। আৱেগিক পৰিৱৰ্তন, কঠিনতা কমি যায় আৰু তেওঁলোক অধিক আৱেগিক আৰু কোমল হৈ পৰে। নিঃসংগতাৰ সম্ভাৱনা, যদি আপুনি গোটেই জীৱন সম্পৰ্কত কঠিনতা প্ৰদৰ্শন কৰি আহিছে, তেন্তে বৃদ্ধ বয়সত আপুনি নিঃসংগতা অনুভৱ কৰিব পাৰে। সন্মান যদি চাওঁ, তেওঁলোকক সমাজত অভিজ্ঞ আৰু জ্ঞানী ব্যক্তি বুলি গণ্য কৰা হয়। ব্যৱস্থা, বৃশ্চিক ৰাশিৰ বাবে শান্তি, আধ্যাত্মিকতা আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ সময়। ইতিবাচক আৰু নেতিবাচক দিশ যদি চাওঁ, যে ইতিবাচক সৎ আৰু নিষ্ঠাৱান, ৰহস্যময় আকৰ্ষণীয়, গভীৰ চিন্তা আৰু দৃঢ় ইচ্ছাশক্তি, সাহসী আৰু কঠিন পৰিশ্ৰমী, গোটেই জীৱন সংগ্ৰাম কৰিও সফলতা লাভ কৰা। আৰু ঋণাত্মক কিছুমান থাকে, যেনেকৈ ধৰি লওক আপোনাৰ খংগাল আৰু জেদি স্বভাৱৰ, অত্যধিক সন্দেহজনক, আৱেগ দমন কৰা, অক্ষমাশীল, সম্পৰ্কত কঠোৰতা
বা এতিয়া আমি জানো আহক যে আপোনাৰ প্ৰতিকাৰ যিহেতু বৃশ্চিক ৰাশিৰ কাৰণে কিনো কৰিলে আপোনাৰ কাৰণে হ'ব। মংগলবাৰে ভগৱান হনুমানক পূজা কৰিব পাৰে। ৰঙা চন্দন আপুনি আগবঢ়াব পাৰে। ওম ক্ৰীম ক্ৰীম ক্ৰাম চা ভমাই নম মন্ত্ৰ আপুনি জপ কৰিলে আপোনাৰ কাৰণে হ'ব। আৰু আপুনি সূৰ্যদেৱক পানী আগবঢ়াওক। খং আৰু হঠকাৰিতা নিয়ন্ত্ৰণ কৰিবলৈ ধ্যান কৰক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে শৈশৱৰ পৰা বৃদ্ধ অৱস্থালৈকে গভীৰতা, ৰহস্য আৰু সংগ্ৰামেৰে ভৰা জীৱন যাপন কৰে। এই জাতক জাতিকাসকলে য'তেই যায় তাতেই এটা সুকীয়া চিন থৈ যায়। যদি তেওঁলোকে নিজৰ খং আৰু হঠকাৰিতাক নিয়ন্ত্ৰণ কৰিব পাৰে তেন্তে তেওঁলোকক জীৱনত কোনেও পৰাস্ত কৰিব নোৱাৰে। গতিকে বন্ধুসকল, এইটোৱে আছিল বৃশ্চিক ৰাশিৰ স্বভাৱ। জন্মৰ পৰা বৃদ্ধ অৱস্থালৈকে তেওঁলোকৰ সমগ্ৰ জীৱন যাত্ৰা। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।